ক্ষিপ্ৰগতিত চলিছে দীঘলী পুখুৰী বামুণী মৈদাম সংযোগী উৰণ সেতু নিৰ্মাণৰ কাম। বিপৰীতে উৰণ সেতু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ক্ষোভৰ বহিঃপ্ৰকাশ পথচাৰী ব্যৱসায়ীৰ। ঠিকাদাৰী প্ৰতিষ্ঠান গৌতম কনষ্ট্ৰাকশ্যনৰ অসাৱধানতাৰ বাবে বামুণী মৈদামত প্ৰাণ গ'ল গৃহৰক্ষী জোৱানৰ। প্ৰতিষ্ঠানটোৰ কৰ্মকাণ্ডত এতিয়া জিয়াতো ভুগিছে দীঘলী পুখুৰী চানবাৰী বামুণী মৈদামৰ বাসিন্দা। গুৱাহাটীবাসীৰ যাতায়াতৰ ক্ষেত্ৰত আৰু অধিক সুচল কৰিব পৰা দীঘলী পুখুৰী বামুণী মৈদাম সংযোগী উৰণ সেতু, যিখন উৰণ সেতুৰ নিৰ্মাণ সম্পূৰ্ণ হ'লে হয়তো সলনি হৈ যাব ৰাজধানী গুৱাহাটী মহানগৰীৰ ৰূপৰেখা। ৰাজ্যৰ অন্যতম দৈৰ্ঘ্যৰ এই উৰণ সেতুৰ নিৰ্মাণৰ কাম চলিছে ক্ষিপ্ৰগতিত। লোক নিৰ্মাণ বিভাগে বান্ধি দিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰত শেষ কৰিব লাগে উৰণ সেতু নিৰ্মাণৰ কাম। কিন্তু উৰণ সেতুখনৰ নিৰ্মাণৰ দায়িত্ব থকা সংশ্লিষ্ট ঠিকাদাৰী প্ৰতিষ্ঠান অৰ্থাৎ গৌতম কনষ্ট্ৰাকশ্যনে খৰখেদাকৈ কাম কৰিবলৈ গৈ এতিয়া জনজীৱনলৈ কঢ়িয়াইছে ভাবুকি। ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীৰ ময়মতালিৰ বাবে প্ৰাণ গ'ল এগৰাকী গৃহৰক্ষী জোৱান। 15 ফেব্ৰুৱাৰীৰ দিনা বামুণী মৈদামৰ অনুৰাধা ছবিগৃহৰ সমীপত যান বাহন নিয়ন্ত্ৰণ কৰাত ব্যস্ত হৈ আছিল পদ্মেশ্বৰ কলিতা নামৰ এজন গৃহৰক্ষী জোৱান। সেই সময়তে গৌতম কনষ্ট্ৰাকশ্যনৰ হাইড্ৰা চলোৱা এজন উৰন্ত চালকে মহতিয়াই নিলে গৃহৰক্ষী জোৱানজনক। থিতাতে মৃত্যু হ'ল জোৱান পদ্মেশ্বৰ কলিতাৰ। কেৱল ইমানেই নহয়, প্ৰতিষ্ঠানটোৰ কামৰ নমুনা দেখিলে হতচকিত হ'ব আপুনিও। চানমাৰী উৰণ সেতুৰ তলৰ দৃশ্য এয়া। বামুণী মৈদামলৈ যোৱা মূল পথছোৱাৰ একেবাৰে কাষতে কোনো আৰবেৰ নিদিয়াকৈ বিপদজনকভাৱে প্ৰতিষ্ঠানটোৱে দমাই ৰাখিছে দীঘল ৰড। উৰণ সেতুখনৰ খুঁটাৰ পাইলিং কৰাৰ স্থানত প্ৰতিষ্ঠানটোৱে জনমনে খান্দিছে প্ৰকাণ্ড গাঁত, যাৰ বাবে দীঘলী পুখুৰীৰ পৰা বামুণী মৈদাম পৰ্যন্ত ধূলিময় পৰিৱেশত অতিষ্ঠ হৈছে এতিয়া পথচাৰী যাত্ৰী চালক। পথছোৱাত ধূলিময় পৰিৱেশ ৰোধৰ বাবে পানী ছটিওৱাৰ ব্যৱস্থাও কৰা নাই ঠিকাদাৰী প্ৰতিষ্ঠান কিংবা GMCয়ে। তাৰমানে এই বোকা পানী এইবিলাক ৰাস্তাটো ধূলি বালি বহুত তাৰমানে হেৰি হৈ গৈছে আৰু মানে অলপ বেয়া পদ্ধতিটোত মানে হেৰি হৈ গৈছে আৰু এতিয়া ৰডবিলাক পেলাইছে, এনেকুৱা মানুহ অহা যোৱা কৰিব নোৱাৰে, জাম জঁট বেছি হৈ যায়। যান জঁট হয় আৰু গাড়ী কেতিয়াবা ইয়াতে মানে এক্সিডেণ্ট হোৱাৰো এটা সম্ভাৱনা থাকে হৈছে। আৰু ধূলি মাকতি মানে ইমান মানে মানুহৰ বেমাৰ হৈছে, বহুত জ্বৰ হৈছে, চৰ্দি, চবৰে প্ৰব্লেম হৈয়ে আছে। ইফালে উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ বাবে পথৰ ব্যৱসায়ীসকলৰো হৈছে চৰম অচল অৱস্থা। পথছোৱাত এতিয়া কোনো ধৰণৰ পাৰ্কিঙৰ ব্যৱস্থা নথকাৰ বাবে দোকানলৈ নাহে কোনো গ্ৰাহক, তলা ওলমিছে কেইবাখনো বিপণী। এতিয়া ব্যৱসায় মানে এতিয়া অলপ বেয়াই হৈছে আমাৰ, এইটো ৰোডটো বেয়া হোৱাৰ কাৰণে তাৰপিছত আমাৰো কমি গৈছে আৰু বেপাৰখিনি। তাৰপিছত প্ৰব্লেম হৈছে, ট্ৰান্সপৰ্টৰো প্ৰব্লেম হৈছে অলপ। এইটো জলদি হয় যেন এইটো আমি ভাবোঁ আৰু। দুখৰ সীমা নাই। এতিয়া ৰাতিপুৱাৰ পৰা আমি দোকান দি এতিয়া 200 টকা এটাও নাই। চব ভাঙি চিঙিগিলা চুৰমাৰ হৈ গৈছে, দোকান দিয়া জেগা নাই। এই ৰেক ফেলে থৈছোঁ তাতে, ইয়াতে মানুহটো চাৰা দিনটো থিয়াই দি আছোঁ। এই 1 ঘণ্টাৰ মূৰত কোনোবাই এখন তামোল খায়, কোনোবাই এটা চিগাৰেট খায়। এই পইচা লৈ আমি কেনেকৈ সংসাৰ চলাম? গতিকে ৰাইজৰ সমস্যা যন্ত্ৰণা বুজি ঠিকাদাৰী প্ৰতিষ্ঠানটোক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে অঞ্চলবাসী। ভিডিঅ' জাৰ্নেলিষ্ট পৱন কলিতাৰ সৈতে মুছফিক হুছেইনৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।